সমাগত হেঁপাহৰ ৰঙালী বিহু আৰু ৰঙালী বিহুক লৈ ৰাজ্যজুৰি প্ৰস্তুতি চলিছে আৰু তেজপুৰতো তাৰ ব্যতিক্ৰম নহয়। তেজপুৰৰ প্ৰান্তে প্ৰান্তে বিহু অখৰা চলিছে। ডিপুতা নৈ পাৰতো বিহুৰ অখৰা চলিছে। মই ডিপুতা নদীখন দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আৰু ডিপুতা নৈ পাৰত এনেকেই মহিলাসকলে বিহুৰ যি অখৰা আৰম্ভ কৰিছে। মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। তেখেতসকলে বিহুৰ যি প্ৰস্তুতি এই প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। বিহুতিনো আহিলে গৰু চালে লগালে কিনো বৰপথাৰতে ধানে দাই আছিলো বাউলি বতাহে পালেহে কেকু কেকলি থুনু পাকত নাই নাচনি নাচিব হাইব তলল হাইব চপাই নাচৰে পুলিও বাই ৰৈ বৈ যায় চিপ খাও যদি খা নাখা যদি যা কি কৰোঁ বুঢ়ী মাৰে কাচি দলি মাৰি কেকু কেকলি হাবিতে সোমালো কেকু উঠতে বৰলে খালে কেকু কেকলি থুনু পাকত নাই নাচনি নাচিবৰ মন হাইব তলল হাইব চপাই ৰৈ বৈ যায় চিপ খাও যদি খা নাখা যদি যা কি কৰোঁ বুঢ়ী মাৰে আৰু এনেদৰেই যি বিহুৰ অখৰাত ব্যস্ত হৈ পৰিছে। আৰু মই বিহুৰ এগৰাকী শিল্পী আছে, বয়োজ্যেষ্ঠ শিল্পী, আৰু তেখেতে এগৰাকী বাঁহী বাদক বুলিও পৰিচয় আছে। অকণমান বিহুৰ সুৰ এটা আৰু এনেদৰেই বিহুৰ অখৰা চলাইছে। আৰু এইবাৰ আপোনালোকে বহাগৰ বিহুটি আদৰাৰ বাবে কি প্ৰস্তুতি? আমি এইবাৰ বহাগৰ বিহুটি আদৰিবৰ কাৰণে আমি মহিলাসকলক জেং বিহু প্ৰস্তুতি কৰাইছোঁ আৰু তেওঁলোকে এটা আদৰ্শমূলকভাৱে বয়োবৃদ্ধসকলে জেং বিহু কেনেকৈ নাচে তাকে দেখুৱাবৰ কাৰণে আমি এটা প্ৰস্তুতি লৈছোঁ। নিশ্চয় তেখেতসকলে জেং বিহুৰ
প্ৰস্তুতি চলাইছে আৰু মহিলাসকলো সাজু কৰি তুলিছে যদিও বিহুৰ সময় এটি বিহুৰ সময়তে আমাৰ ঘৰত থাকিবলৈ মন নাযায়, খালি বিহু নাচোঁ বিহু গাওঁ লাগে। সেইকাৰণে ডেকা বোৱাৰী বুঢ়াৰী আনি লৈ পেলাই বহি লৈ পেলাই ঘৰতে শিকাই আছোঁ সকলো বিহু এটা গাই নৈ লৈ হালিলে নদালি ভলুকা পথাৰলৈ হালিলে ঐ কাকা দিনৰে দিনটো নৈ কাণত বহিল আৰু এনেদৰেই তেখেতসকলে প্ৰস্তুতি চলোৱা দেখা গৈছে আৰু ডিপুতা নৈ পাৰত এক সুন্দৰ পৰিৱেশৰ মাজেৰে মহিলাসকলে জেং বিহু বা বিহুৰ আদৰাৰ যি প্ৰস্তুতি সঁচাই